এইটো চাওক আপোনালোকে এইখন আহিলেতো আপোনাৰ পেজখন কাম কৰি আপোনাৰ লাভেই নাই পেজখন আৰু চেচেই আপোনাৰ একেবাৰে ডিলিট হৈ যোৱাৰ একদম আপুনি সন্মুখত আছে যদি আপোনালোকে বাৰে বাৰে ভুলবোৰ কৰি থাকে এনেকুৱাই হ'ব চাওক আপোনালোকে ধুনীয়াকৈ লেখা আছে ইউৰ পেজ ইজ এট ৰিস্ক দেখিছেনে অফ বিং ছাছপেণ্ডেড মানে আপোনাৰ পেজখন গ'ল আৰু ছাছপেণ্ডেড কৰিছে ডাইৰেক্ট বিকজ ইয়াত লেখা আছে ধুনীয়াকৈ চাই লওক ৰিপিটেডলি ডিড নট ফ'ল' দ্য ৰুলছ বিকজ কি কৈছে আপোনাৰ ৰিপিটেডলি আপুনি পুনৰবাৰ সেই ভুলটোৱে কৰিছে যিটো নেকি কমিউনিটি গাইডলাইনছত নাই যিটো ফেচবুকে বিচৰা নাই আৰু বাৰে বাৰে আপুনি সেইটো কামকে কৰি আছে এইখন স্ক্ৰীনশ্বট চাওক ইয়াত দেখাইছে তলত ধুনীয়াকৈ দেখি পাইছেনে আপোনালোকে আপোনাৰ এপ্ৰক্সিমেট যিটো আৰ্নিং সেইটো সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে সম্পূৰ্ণ ক্ল'জ কৰি দিয়া হৈছে চাওক বহুত বেছি ইম্পৰ্টেণ্ট গতিকে আপোনালোকে কাম কৰিলে সদায় ভালকৈ নিজে চাই মেলি কাম কৰিব এই পেজখন কিয় এইটো আহিলে ইছ্যু গম পায়নে কাৰণ তাতে দিয়া আছিলে কিছুমান লিংকছ দিয়া আছিলে কিছুমান ভিডিঅ'ৰ লিংকছ লগতে অন্য আনঅৰিজিনেল কণ্টেণ্ট আছিলে আনঅৰিজিনেল কণ্টেণ্টৰ লগত তেওঁলোকে কি কৰিছিলে প্ৰমোচনেল ভিডিঅ' টাইপৰ আছিলে তাতে লিংক দিয়া আছিলে মই বাৰে বাৰে আপোনালোকক সেইকাৰণে কওঁ যে আপোনালোকে এনেবোৰ ভুল নকৰিব যিবোৰ ভুলে আপোনালোকৰ ফেচবুকৰ পেজখন যাতে অনিষ্ট কৰিব পাৰে অৰ্থাৎ পেজখন যাতে আপুনি আগবাঢ়ি যোৱাত আপোনাৰ হয়তো ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ অসুবিধা হ'ব পাৰে গতিকে আপোনালোকে যিমান পাৰে এটা কণ্টেণ্ট দিয়াৰ আগতে সদায় ভাবি চাব এখন ফটো দিয়াৰ আগত এটা ভিডিঅ' দিয়াৰ আগত সদায় ভাবি চাব এইটো কোনো ধৰণৰ ডাঙৰ সমস্যা নাছিল ইয়াতে মাত্ৰ ফটো এখন দিছিলে ফটোখনৰ লগতে লিংক দিয়াৰ কাৰণে এই সমস্যাটো হৈছে গতিকে মনিটাইজেশ্যনত আপোনালোকে দেখিছে এড ট্ৰিক্স ৰিকমেণ্ডেশ্যনত দেখিছে এড ট্ৰিক্স বহুত ডাঙৰ সমস্যা এইটো ইমান সৰু কথা নহয় ইয়াৰ পৰা আপোনাৰ পেজখন ডিলিটো হৈ যাব পাৰে যদি আপুনি এতিয়া এই পেজখন যদি নিৰ্দিষ্টকৈ কিছুমান কৰিবলগীয়া কাম নকৰে তেতিয়াহ'লে আপোনাৰ পেজখন ডিলিট হৈ যাব মই মাত্ৰ আপোনালোকক এইকাৰণে দেখাইছোঁ যাতে আপোনালোকৰ এনেধৰণৰ সমস্যা যাতে নহওক যদি আপোনালোকৰ এনেধৰণৰ সমস্যা হৈছে একদম সাৱধান বাৰে বাৰে আপুনি কেতিয়াও ভুল নকৰিব ইয়াতে দেখা আছে ডাইৰেক্ট দেখিছেনে ইয়ৰ পেজ ইজ এট ৰিস্ক দেখাইছে অফ বিং ছাছপেণ্ডেড বিকজ ইট ৰিপিটেডলি ডিড নট ফ'ল' আৱাৰ ৰুল ৰিপিটেডলি মানে আকৌ এবাৰ সেই ভুলটো কৰাৰ কাৰণে এই সমস্যাটো হৈছে গতিকে এনেকুৱা ভুল কেতিয়াও নকৰিব আপোনালোকে যিবোৰ ফেচবুকে নিবিচাৰে মই বাৰে বাৰে কওঁ সদায় নিজৰ অৰিজিনেল কণ্টেণ্ট দিব নিজৰ ফোনটোৰে ৰেকৰ্ড কৰা ভিডিঅ' দিব নিজৰ কেমেৰাটোৰে ৰেকৰ্ড কৰা ফটো দিব সদায় এইবোৰ দিব লাগে নিজৰ কণ্টেণ্ট দিব লাগে অৰ্থাৎ অৰিজিনেল কণ্টেণ্ট দিব লাগে বেলেগৰ কণ্টেণ্ট আনি তাত লিংক শ্বেয়াৰ কৰি প্ৰমোচনেল টাইপৰ ভিডিঅ' মানে কোনো লাভ নাই আপোনালোকৰ নিজৰ পেজখনৰ ক্ষতি হ'ব মনত ৰাখিব প্ৰমোচনৰ কিন্তু ভাগ আছে কিন্তু এই ধৰণৰ লিংক শ্বেয়াৰ কৰি আপোনালোকে যদি প্ৰমোচন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ নিজৰ সমস্যা হ'ব আপোনাৰ নিজৰ পেজটোৰ কাৰণে সমস্যা হ'ব গতিকে এইবোৰ কেতিয়াও নকৰিব যিসকলে ভাবি থাকে যে এনেকুৱা ধৰণৰ কাম কৰিম বুলি কেতিয়াও নকৰিব মই আপোনালোকৰ সাৱধানৰ কাৰণে ভিডিঅ'টো বনাইছোঁ এবাৰ শ্বেয়াৰ কৰি দিব যিসকল নতুন ক্ৰিয়েটৰ তেওঁলোকে যাতে আগবাঢ়ি যোৱাত অকণমান সহায় হয় এনেধৰণৰ ভুল যাতে তেওঁলোকে কৰিব নোৱাৰে গতিকে সাৱধান হ'ব নহ'লে আপোনালোকৰো পেজ ইজ এট ৰিস্ক হৈ যাব আৰু পেজখন ডিলিট হৈ যাব পাৰে